কংগ্ৰেছৰ প্ৰতি মহভংগ এতিয়া নতুন কথা নহয়। আমি দীৰ্ঘদিন ধৰি দেখি আহিছো শেহতীয়াকে যে কংগ্ৰেছ এৰি ইজনৰ পিছত সিজন নেতা গৈছে আৰু এই ক্ষেত্ৰত ডিব্ৰুগড় লোকসভা সমষ্টিটোত যদি আমি চাওঁ, যিহেতু এইবাৰ কংগ্ৰেছে সমষ্টিটো অসম জাতীয় পৰিষদক এৰি দিলে, কংগ্ৰেছৰ নেতৃত্বই অসম জাতীয় পৰিষদক এৰি দিয়াৰ লগে লগে অসম জাতীয় পৰিষদৰ যিহেতু এই ডিব্ৰুগড় সংসদীয় সমষ্টিটোত কোনো ধৰণৰ সাংগঠনিক ভেটি নাই, সাংগঠনিক ভেটি নথকা স্বত্বেও কংগ্ৰেছে তাত নিৰ্বাচন খেলাৰ সলনি অসম জাতীয় পৰিষদক যিহেতু এৰি দিছে, অসম জাতীয় পৰিষদক এৰাৰ পিছতেই কংগ্ৰেছৰ প্ৰতি ইজনৰ পিছত সিজন বিতুষ্ট হৈছে। আমি কিছুদিন পূৰ্বে দেখিছিলো যে তিনিচুকীয়া জিলা কংগ্ৰেছৰ সভাপতিগৰাকীয়ে বিজেপিত যোগদান কৰিছিল। সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল যিহেতু এই সংসদীয় সমষ্টিটোৰ বিজেপিৰ প্ৰাৰ্থীগৰাকীৰ বাসগৃহৰ কাষতে থকা যিটো বিজেপিৰ কাৰ্যালয় আছে, সেই কাৰ্যালয়তে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত সেই দিনটোত আমি দেখিছিলো যে প্ৰণৱ বৰুৱাই যোগদান কৰিছিল, তিনিচুকীয়া কংগ্ৰেছৰ সভাপতি তেওঁ। আৰু আজিৰ দিনটোত আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটোৱে হৈছে যে ডিব্ৰুগড় বিধানসভা সমষ্টিটোৰ অন্তৰ্গত বা ডিব্ৰুগড় জিলা যি পৌৰসভা, ডিব্ৰুগড় পৌৰসভা, সেই পৌৰসভাৰ যি 22টা ৱাৰ্ড আছে, সেই 22টা ৱাৰ্ডৰ ভিতৰত শেহতীয়া যিটো পৌৰসভাৰ নিৰ্বাচন আছিল, সেই পৌৰসভাৰ পৌৰ নিগমৰ নিৰ্বাচনত কংগ্ৰেছ মাত্ৰ এটা ৱাৰ্ডত জয়ী হৈছিল, সেইটোৱে আছিল 10 নম্বৰ ৱাৰ্ড। আৰু সেই 10 নম্বৰ ৱাৰ্ডটোৰ যিগৰাকী কমিশ্যনাৰ, সেই ৱাৰ্ডৰ কমিশ্যনাৰগৰাকীয়ে বিজেপিত যোগদান কৰিব আজিৰ দিনটোতে। তেওঁ হৈছে শামছুন নাহাৰ হুছেইন আহমেদ। তাৰ লগতে আপুনি ইতিমধ্যে উল্লেখেই কৰিছে যে চাবৰি খান, তেওঁ মাইনৰিটি চেয়াৰমেন ডিব্ৰুগড় ডিষ্ট্ৰিক্ট কংগ্ৰেছৰ। ঠিক একেদৰে যুৱ কংগ্ৰেছৰ যি ডিব্ৰুগড় বিধানসভা যুৱ কংগ্ৰেছ আছে, সেই বিধানসভা যুৱ কংগ্ৰেছৰ যিগৰাকী উমৰ আহমেদেও আজিৰ দিনটোত বিজেপিত যোগদান কৰিব। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিতে এই যোগদান কাৰ্যসূচী 8 বজাত এই যোগদান কাৰ্যসূচী আছে। আৰু আপুনি উল্লেখ কৰা ধৰণে শতাধিক কংগ্ৰেছ কৰ্মীয়ে এনেধৰণে আজিৰ দিনটোত বিজেপিত যোগদান কৰিব। অৰ্থাৎ কংগ্ৰেছৰ প্ৰতি মোহভংগ কংগ্ৰেছ নেতা কৰ্মীৰে ইতিমধ্যে হৈছে। আমি শেহতীয়াকে ইজনৰ পিছত সিজন শীৰ্ষ নেতাক আমি দেখিছো যে কংগ্ৰেছ তেওঁলোকে ত্যাগ কৰিছে, বিজেপিত তেওঁলোকে যোগদান কৰিছে, নহলে বিজেপিৰ মিত্ৰ দল অসম গণ পৰিষদত যোগদান কৰিছে। বিশেষকে আপুনি যদি চাই তেনেহলে বৰাক ব্ৰহ্মপুত্ৰ উভয় উপত্যকাতে বা পাহাৰৰ ক্ষেত্ৰতো আমি দেখিছো যে কংগ্ৰেছ এৰি এনেধৰণে বিজেপিলৈ আহিছে। আৰু ডিব্ৰুগড় সংসদীয় সমষ্টিটোত মই উল্লেখেই কৰিছো যে কংগ্ৰেছে এই সমষ্টিটোত নিৰ্বাচন খেলিব পৰাকৈ তেওঁলোকৰ সাংগঠনিক স্থিতি আছিলে, কিন্তু সাংগঠনিক ভেটি থকাৰ স্বত্তেও কিন্তু কংগ্ৰেছে ইয়াত নিৰ্বাচন নেখেলিলে। তেওঁলোকে সমষ্টিটো গতাই দিলে কাক? অসম জাতীয় পৰিষদক। সেই অসম জাতীয় পৰিষদ, যি অসম জাতীয় পৰিষদৰ জন্ম হৈছে সৌ সিদিনা 2021 অসম জাতীয় পৰিষদে নিৰ্বাচন খেলিছে, কোনো এটা সমষ্টিতে জয়ী হ'ব পৰা নাই। ঠিক একেদৰে পৌৰ নিগমৰ যি নিৰ্বাচন আছিল, সেই পৌৰ নিগমৰ নিৰ্বাচনত এটা ৱাৰ্ড তেওঁলোকে দখল কৰিবলৈ সক্ষম হোৱা নাছিলে। এটা ৱাৰ্ড দখল কৰিছিলে গুৱাহাটীত, মাত্ৰ সেই এটা ৱাৰ্ডেই আছিলে। গতিকে এনেধৰণে বিজেপি অসম জাতীয় পৰিষদৰ এই যি আসনখন গতাই দিলে কংগ্ৰেছে, গতাই দিয়াৰ পিছতে আমি কৈছোৱেই যে তিনিচুকীয়া জিলা কংগ্ৰেছৰ সভাপতিগৰাকীকে ধৰি ইজনৰ পিছত সিজন নেতাই এনেধৰণে বিজেপিত যোগদান কৰিছে। আৰু আজিৰ দিনটোত আটাইতকৈ উল্লেখনীয় কথাটোৱে হৈছে যে 10 নম্বৰ ৱাৰ্ডটো একমাত্ৰ ৱাৰ্ডে আছিলে কংগ্ৰেছৰ হাতত, যে 22টা ৱাৰ্ডৰ যি নিৰ্বাচন তাত বিজেপি মিত্ৰটো জয়ী হৈছিল 21টাত, আৰু একমাত্ৰ 10 নম্বৰ ৱাৰ্ডটো কংগ্ৰেছে দখল কৰিবলৈ সক্ষম হৈছিল। কিন্তু সেই 10 নম্বৰ ৱাৰ্ডটো কিন্তু এই সময়ত কংগ্ৰেছে ধৰি ৰাখিব নোৱাৰিলে, কাৰণ কংগ্ৰেছৰ ক্ষেত্ৰত আমি দেখিছোৱেই যে নাহৰকটীয়াৰ যিটো ৰাজীৱ ভৱন, সেই ৰাজীৱ ভৱনৰ আমি বাতৰি কৰিছিলো যে নাহৰকটীয়াৰ ৰাজীৱ ভৱনত এতিয়াও তলা ওলমি আছে। গতিকে তেওঁলোকে এই নিৰ্বাচনৰ সময়ছোৱাত কংগ্ৰেছৰ কৰ্মীসকল সম্পূৰ্ণৰূপে ক্ষুণ্ণ হৈছে। তেওঁলোকে এতিয়া এটাই গত্যন্তৰ তেওঁলোকে লাভ কৰিছে যে সেইটো হৈছে বিজেপি। তেওঁলোকে বিকল্প হিচাপে বিজেপিক বাছি লৈছে। আৰু বিজেপিলৈ এনেধৰণে গৈ থকাৰ পিছত আপুনি দেখিব যে 2026ত এইবাৰ নিৰ্বাচনত তেনেকুৱা ধৰণৰ কথাই হ'ব। আৰু বিজেপিৰ বাবে এইটো এটা ইতিবাচক কথা। বিজেপিয়ে যেনেধৰণে দাবী কৰি থাকে, বিজেপিয়ে এইবাৰ এটা কথা কৈ আছে, গোটেই নিৰ্বাচনটোত যদি আপুনি নীলোৎপল মন কৰিছে যে নিৰ্বাচনী প্ৰচাৰ যেতিয়াই যোনেই চলাইছে, ডিব্ৰুগড় সংসদীয় সমষ্টিত তেওঁলোকে প্ৰাৰ্থীগৰাকী কিমান ভোটৰ ব্যৱধানত জয়ী হ'ব সেই কথাৰ দাবী কৰি আছে। তেওঁলোকে জয়ৰ কথাটো কোৱাই নাই। তেওঁলোকে কৈছে যে জয় নিশ্চিত হয়, কিন্তু জয়ৰ ক্ষেত্ৰত তেওঁলোকৰ ইয়াত ব্যৱধান কিমান হ'ব। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক ৰাজু বৰুৱা, আপুনি প্ৰথমে যি কথা উল্লেখ কৰিছে কংগ্ৰেছৰ প্ৰতি বিতুষ্ট হৈ পেলাই কংগ্ৰেছৰ বহু
নেতাই এইটো দল ত্যাগ কৰিছে, কংগ্ৰেছৰ সাধাৰণ কবি দূৰৰে কথা, নেতাই দল ত্যাগ কৰিছে, বিজেপিত যোগদান কৰিব আজি ডিব্ৰুগড়ৰ সেই ধৰণৰ বহু কেইগৰাকী নেতাই। আপুনি যিটো কথা উল্লেখ কৰিলে মাজতে যে কংগ্ৰেছৰ স্থিতি সবল থকা স্বত্তেও কংগ্ৰেছৰ যে সাংগঠনিক ভেটি সেয়া সবল থকা স্বত্তেও কিন্তু ডিব্ৰুগড়ত কংগ্ৰেছী প্ৰাৰ্থী এগৰাকীক নিদি অসম জাতীয় পৰিষদৰ লুৰিণজ্যোতি গগৈক প্ৰক্ষেপ কৰিলে। ইয়াতে বিদিষ্ট হ'ল নেকি শেহতীয়াকৈ এইসকল কংগ্ৰেছ নেতাকৰ্মী? স্বাভাৱিকতে মই এইকাৰণেই উল্লেখ কৰিছোঁ যে তিনিচুকীয়া জিলা কংগ্ৰেছৰ যিগৰাকী সভাপতি, সেই জিলা কংগ্ৰেছৰ সভাপতি প্ৰণৱ বৰুৱাই বিজেপিত যোগদান কৰিছিল। এতিয়া কি হৈছে, পৌৰসভা, ডিব্ৰুগড় পৌৰসভা 22টাকৈ ৱাৰ্ড আছে, 22টা ৱাৰ্ডৰ এটা তেওঁলোকে কংগ্ৰেছ জয়ী হৈছিল। ইয়াত অসম জাতীয় পৰিষদৰ ইয়াত ক'তো ভেটি নাই। আপুনি যদি চাই যে দুলীয়াজানত এই অসম জাতীয় পৰিষদৰ যিগৰাকী ডিব্ৰুগড় সংসদীয় সমষ্টিৰ এবাৰৰ প্ৰাৰ্থীগৰাকীয়ে দুটাকৈ সমষ্টিত নিৰ্বাচন খেলিছিল আৰু নিৰ্বাচন খেলি দুয়োটা সমষ্টিতে, দুলীয়াজান হওক নাহৰকটীয়া হওক, দুয়োটা সমষ্টিতে তৃতীয় স্থানত আছিল। কালিৰ দিনটো দেখিছোঁ অসম জাতীয় পৰিষদৰ যিগৰাকী মৰাণৰ তেওঁ সঞ্জীৱ চাংমাই, মৰাণৰ পৰা তেওঁ নিৰ্বাচন খেলিছিল 21ত। সেই মৰাণত নিৰ্বাচন খেলা সঞ্জীৱ চাংমায়ে কালি বিজেপিত যোগদান কৰিছে। গতিকে এতিয়া কংগ্ৰেছ অজাপৰ ক্ষেত্ৰতো তেনেকুৱা ধৰণৰ কথা হৈছে আৰু কংগ্ৰেছৰ ক্ষেত্ৰতো তেওঁলোকে দেখিছে। হয়, যিহেতু এতিয়া ডিব্ৰুগড়ৰ জিলা পৰ্যায়ৰ কেইবাগৰাকীও নেতাই কংগ্ৰেছ দল ত্যাগ কৰি বিজেপি দলত যোগদান কৰিব, অৰ্থাৎ লুৰিণজ্যোতি গগৈৰ সংগ তেওঁলোকে এৰিব। যদি আমি যদি তেওঁলোকৰ মিত্ৰতাৰ কথা ক'বলৈ যাওঁ, লুৰিণজ্যোতি গগৈৰ সংগ ত্যাগ কৰি বিজেপিলৈ তেওঁলোক আহিব। এতিয়া লুৰিণজ্যোতি গগৈৰ কথা যি চলি আছিলে যে সৰ্বানন্দ সোণোৱাল, লুৰিণজ্যোতি গগৈ আৰু মনোজ ধানোৱাৰ তেওঁলোকৰ মাজতে ত্ৰিকোণীয় প্ৰতিদ্বন্দ্বিতা হ'ব, নিৰ্বাচনী যুঁজখন আকৰ্ষণীয় হ'ব। এতিয়া যদি কংগ্ৰেছৰ নেতাসকলে, কৰ্মীসকলে ডিব্ৰুগড় যদি বিজেপি দল বাছনি কৰি তেওঁলোকে যোগদান কৰে, কংগ্ৰেছ দল এৰি থৈ আহি লুৰিণজ্যোতি গগৈৰ অৱস্থাটো কি হ'ব? তেওঁ নিৰ্বাচনী বৈতৰণি পাৰ কৰাৰ ক্ষেত্ৰত তেওঁ সফল হ'ব পাৰিবনে, বা তেওঁৰ যিজনে যুঁজখন চলাই আছে সেয়া কিমান সহজ হ'ব তেওঁৰ বাবে? চাওক, একেবাৰে সহজ এইবাবেই নহয় যে বিজেপিৰ যেনেধৰণে আগ্ৰাসী, তেওঁলোকে এই গোটেই সমষ্টিটোত যেনেধৰণে তেওঁলোকে গোটেই কাম কাজ কৰিছে, তেওঁলোকে যেনেধৰণে ৰাইজৰ মাজলৈ গৈছে, এই ক্ষেত্ৰত অসম জাতীয় পৰিষদৰ যিগৰাকী প্ৰাৰ্থী লুৰিণজ্যোতি গগৈ তেওঁ যেনেধৰণে নিৰ্বাচনী প্ৰচাৰ চলাইছে, প্ৰচাৰ চলাই থকাৰ মাজতে কৈছোৱেই যে সঞ্জীৱ চাংমায়ে কালিৰ দিনটোত অসম জাতীয় পৰিষদৰ তেওঁ 21ৰ নিৰ্বাচন খেলিছিল। 21ত নিৰ্বাচন খেলা এগৰাকী প্ৰাৰ্থীয়ে কালি বিজেপিত যোগদান কৰিছে, অৰ্থাৎ এগৰাকী সতীৰ্থ তেওঁৰ পৰা আঁতৰি আহিছে। ঠিক একেদৰে কংগ্ৰেছেও পিতুষ্ট হৈছে, কাৰণ কংগ্ৰেছে দেখিছে যে অসম জাতীয় পৰিষদক গোটেই আসনখন গতাই দিয়া হ'ল, তেওঁলোকে বিজেপিত থাকি কোনো ধৰণৰ লাভালাভ নহ'ব, 26ৰ নিৰ্বাচনতো হয়তো তেনেধৰণৰ কথা আহিব পাৰে। গতিকে তেওঁলোকে ভৱিষ্যত যি অন্ধকাৰ দেখিছে কংগ্ৰেছ কৰ্মীসকলে, অসম জাতীয় পৰিষদো তেনেধৰণে ক'ৰবাত ক্ষুণ্ণ হৈছে নেতৃত্বৰ বিৰুদ্ধে। গতিকে এনেবোৰ কথাৰ মাজেৰে এতিয়া লুৰিণজ্যোতি গগৈ কিন্তু অকলশৰীয়া হৈ পৰিছে আৰু অকলশৰীয়া হৈ এতিয়া নিৰ্বাচনটোত নামিবলগীয়া হৈছে। হয়, ধন্যবাদ জ্ঞাপন কৰিছে ৰাজু বৰুৱা সবিশেষ তথ্যখিনি জনোৱাৰ বাবে। এটা গুৰুত্বপূৰ্ণ খবৰ জনালোঁ, নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কংগ্ৰেছ শূন্য হোৱাৰ দিশে আগবাঢ়িছে ডিব্ৰুগড়। ডিব্ৰুগড়ৰ কেইবাগৰাকীও জিলা পৰ্যায়ৰ কংগ্ৰেছ নেতা, লগতে ডিব্ৰুগড় চহৰৰ 10 নম্বৰ ৱাৰ্ডৰ কমিশ্যনাৰ আজি কংগ্ৰেছ দল ত্যাগ কৰি যোগদান কৰিব বিজেপি দলত। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।